নমস্কাৰ টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কুঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন আৰু এইখিনি সময়ত প্ৰশাসন হস্তম হৈ পৰা পৰিলক্ষিত হৈছে ৰাজপথত তন্নকৈ তালাচী অভিযান চলাইছে আৰক্ষী প্ৰশাসনে আৰু যিসকলে নিয়ম মনা নাই বা যিসকল চালক হেণ্ডিমেনে নিয়ম মনা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসন সবিস্তাৰে এই খবৰ লৈ অহাৰ পৰা কৰিছে এটা ডাঙৰ খবৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজপথত চলিছে তীব্ৰ অভিযান আৰু নিয়ম নমনা বাহন চালক হেণ্ডিমেনৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষী প্ৰশাসনে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাৰ তৎপৰতাত বঙালমৰা আৰক্ষীৰ নাকা চেকিং জিলাখনৰ প্ৰতিটো প্ৰান্ততে আৰক্ষীয়ে দিনে নিশাই চলাই আছে ব্যাপক অভিযান আৰু লালুক বিহপুৰীয়া ৰাজ্যিক ঘাইপথত বঙালমৰা আৰক্ষীয়ে চলাইছে নাকা চেকিং আৰু তন্নকৈ নিৰীক্ষণ কৰিছে এটাৰ পিছত এটাকৈ সকলো যান বাহনৰ নথিপত্ৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এতিয়া হস্তম হৈ পৰিছে আৰক্ষী স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজপথত তীব্ৰ অভিযান চলাইছে আৰক্ষী প্ৰশাসনে আৰু নিয়ম নমনা বাহন চালক হেণ্ডিমেনৰ বিৰুদ্ধে তীব্ৰ অভিযান চলা পৰিলক্ষিত হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাৰ তৎপৰতাত বঙালমৰা আৰক্ষীৰ নাকা চেকিং জিলাখনৰ প্ৰতিটো প্ৰান্ততে আৰক্ষীয়ে দিনে নিশাই চলাই আছে ব্যাপক অভিযান আৰু লালুক বিহপুৰীয়া ৰাজ্যিক ঘাইপথত বঙালমৰা আৰক্ষীয়ে চলাইছে নাকা চেকিং তন্নকৈ নিৰীক্ষণ কৰিছে এটাৰ পিছত এটাকৈ যান বাহন আপোনালোকক এই দৃশ্যাংশ দেখুৱাই আছোঁ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এতিয়া ৰাজপথত আৰক্ষীৰ তীব্ৰ অভিযান চলা পৰিলক্ষিত হৈছে আৰু স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন এইখিনি মুহূৰ্তত হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰাক্ষণত সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে দিনে নিশাই চলাইছে ব্যাপক অভিযান আৰু বিশেষকৈ ৰাজপথত নিয়ম নীতি নমনা যান বাহন সন্দেহজনক গতিবিধি আৰু যান বাহনৰ নথিপত্ৰ পৰীক্ষাৰ ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন চালক আৰু হেণ্ডিমেন সকলেও যান বাহন চলোৱাৰ সময়ত সকলো চৰকাৰী নীতি নিয়ম মানি চলিছেনে নাই সেই বিষয়ত আৰক্ষীয়ে কঠোৰ নজৰ ৰাখিছে আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাৰ তৎপৰতাত বঙালমৰা আৰক্ষীয়ে লালুক বিহপুৰীয়া ৰাজ্যিক ঘাইপথত বিশেষ নাকা চেকিং অভিযান চলোৱা পৰিলক্ষিত হৈছে ঘাইপথটোৰে অহা যোৱা কৰা প্ৰতিখন যান বাহন ৰখাই আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে আৰু যান বাহনৰ প্ৰয়োজনীয় নথিপত্ৰ চালকৰ অনুজ্ঞাপত্ৰ হেণ্ডিমেনৰ পৰিচয় আৰু অন্যান্য আনুষংগিক বিষয়সমূহো পৰীক্ষা কৰিছে এইদৰে আৰু নাকা চেকিঙৰ সময়ত আৰক্ষীৰ দলটোৱে প্ৰতিখন যান বাহন সতৰ্কতাৰে নিৰীক্ষণ কৰা পৰিলক্ষিত হৈছে এইদৰে বিশেষকৈ নিয়ম উলংঘা কৰা যান বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত জিলাখনৰ গুৰুত্বপূৰ্ণ পথ ঘাইপথ আৰু জনসমাগম স্থলীসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে আৰু এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন আৰু এইখিনি সময়ত এতিয়া হস্তম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে আৰক্ষীৰ তালাচী অভিযান দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাক্ষণত সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে এইদৰে দিনে নিশাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে বিশেষকৈ ৰাজপথত নীতি নিয়ম নমনা যান বাহন সন্দেহজনক গতিবিধি আৰু যান বাহনৰ নথিপত্ৰ পৰীক্ষাৰ ক্ষেত্ৰত অধিক তৎপৰ হৈ উঠিছে আৰক্ষী আৰু চালক আৰু হেণ্ডিমেন সকলেও যান বাহন চলোৱাৰ সময়ত সকলো চৰকাৰী নীতি নিয়ম মানি চলিছেনে নাই সেই বিষয়তো আৰক্ষীয়ে কঠোৰ নজৰ ৰখা পৰিলক্ষিত হৈছে
সকলোকে আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে জানে যে স্বাধীনতা দিৱস নিচেই কাষ চাপি আহিছে আৰু সেই উপলক্ষে অসম আৰক্ষী তথা নিৰাপত্তা আৰক্ষী সক্ষম হৈ আছে। সেই গতিকে আমাৰ বঙালমাৰুতো নাকা চকী যিটো পহৰা এইটো আৰম্ভ হৈছে। আমি ভাল পাইছোঁ, কাৰণ স্বাধীনতা দিৱসৰ আগত কোনো দুষ্কৃতিকাৰীয়ে যাতে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে আৰক্ষী সচেষ্ট হৈ আছে। আৰু অসমৰ বিভিন্ন প্ৰান্তত চবতে আৰক্ষী প্ৰশাসন নিৰাপত্তা আৰক্ষী সকলোৱে সক্ষম হৈ আছে। আমি সকলোৱে সমন্বয়েৰে আমাৰ স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচী সফল কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ গাঁৱত থকা গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী প্ৰশাসনৰ বিভিন্ন ৰুলছ যেনেকৈ কাম কৰি আছে। আমি সকলো ৰাইজ একোজন ভলণ্টিয়াৰ হিচাপে সচেষ্ট থাকি আমাৰ আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগে। লগতে আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো নীতি দিয়া হৈছে হৰ ঘৰ তিৰংগা, সকলোৱে মানে স্বাধীনতা দিৱসৰ দিনা নিজৰ ঘৰত পতাকা উত্তোলন কৰি স্বাধীনতাৰ যিটো উপলব্ধি সেইটো অনুধাৱন কৰিব লাগে। আৰু সকলোৱে নিজৰ ঘৰত একোখনকৈ তিৰংগা উত্তোলন কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। সেই গতিকে আমাৰ বিভিন্ন অঞ্চলত ইতিমধ্যে আপোনালোকে দেখিছে তিৰংগা ৰেলী যাত্ৰা এতিয়া আৰম্ভ হৈছে। চাৰিওফালে এক মানে উৎসৱমুখৰ পৰিৱেশ, যিহেতু এইটো স্বাধীনতা দিৱস, নিজৰ স্বাভিমান স্বাধীনতাৰ লগত জড়িত। গতিকে আমি ভাৰতীয় হিচাপে গৌৰৱবোধ কৰোঁ, আমি অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ। গতিকে গোটেই অসমত আমি সকলো জাতি জনগোষ্ঠী একেলগে আমি যাতে আগন্তুক স্বাধীনতা দিৱসটো উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে যাতে কোনো দুষ্কৃতিকাৰীয়ে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণেহে পুলিচে বা আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত নাকা চকী যিটো কোৱা হয় পহৰাদাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ উদযাপন যিটো মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱসৰ শুভ কামনা কৰিছোঁ। লগতে আমাৰ লখিমপুৰ গোটেই অসমত আৰক্ষী প্ৰশাসনৰ যি কটকটীয়া তালাচী অভিযান চলিছে, তাৰ কাৰণে আমি আৰক্ষীৰ ওপৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চুকে কোণে য'তেই গৈছোঁ, লখিমপুৰত বিশেষকৈ লখিমপুৰৰ আৰক্ষী অধীক্ষক অধিক সষ্টম হৈছে। প্ৰত্যেকটো চুকে কোণে তেখেতে তালাচীৰ ব্যৱস্থা কৰিছে। আৰু লগতে অন্য বছৰ এনেকুৱা নহয়, এই বছৰ দেখা গৈছে গাঁওৰক্ষী বাহিনীকো যথেষ্ট পৰিমাণে সষ্টম কৰা আমি দেখা পাইছোঁ। অন্য বছৰ এনেকুৱা নহয়, এই বছৰ কিন্তু এনেকুৱা আমি দেখা পাইছোঁ। আৰু স্বাধীনতা দিৱসৰ আগত যাতে কোনো কুটাঘাতমূলক কোনো কাম মই ভাবোঁ লখিমপুৰত হ'ব নোৱাৰে। ৰাইজক অনুৰোধ জনাম এই কথা, ক'ৰবাত যদি কিবা পায়, ক'ৰবাত যদি কিবা হৈছে বা লগে লগে আৰক্ষীক জনাবৰ কাৰণে মই ৰাইজক অনুৰোধ জনাম। আৰু গোটেই লখিমপুৰ আৰক্ষী প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কটকটীয়া নিৰাপত্তাৰ যিটো এই ভেষু ফালি কোনো দুষ্কৃতিকাৰীয়ে কিবা কাম কৰিব পাৰিব বুলি মই ভবা নাই। আৰু ইয়াৰ কাৰণে গোটেই অসমৰ আৰক্ষী বাহিনীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্বাধীনতা দিৱস আমি উলহ মালহেৰে উদযাপন কৰিব পাৰিম বুলি আমি ভাবিছোঁ। আৰু স্বাধীনতা দিৱসৰ আমি সকলোকে যাতে ঘৰে ঘৰে এই তিৰংগা যি পতাকা আছে এইটো যাতে চবেই উত্তোলন কৰে আৰু আনন্দ উৎসৱ পালন কৰে, তাৰ কাৰণে সকলোকে ধন্যবাদ।